বাহনী পানীয়ে ভয়ংকৰ বিপদ মাতিছে মাজুলীবাসীলৈ। বাহনী পানীত ছিগিল কমলাবাৰী আউনীআটী সত্ৰৰ সমীপৰ পহুমৰা মথাউৰি। পানীয়ে উটুৱাই লৈ যায় মথাউৰিটোৰ যুগুনি ভাৰী অংশ। ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ আহিছে ভয়ংকৰ ভাবুকি। যিকোনো মুহূৰ্ততে জলমগ্ন হ'ব পাৰে ঐতিহাসিক সত্ৰখন। বানত উটি গৈছে বহুকেইটা বাসগৃহ, বহু লোক এটা জলবন্দী হৈ আছে বুলি জানিব পৰা গৈছে। আমি মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ কেনে দুৰ্দশা জনতা, এনেধৰণে আচলতে খঙত ফাটি পৰিছে এইসকল জনতা। ঘৰ খালী কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ কেনে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত আমি বিতংভাৱে জানিব বিচাৰিম। সতীৰ্থ সাংবাদিক তীৰ্থ ভূঞা আমাৰ সৈতে আছে। তীৰ্থ ভূঞা, এই মুহূৰ্তত আচলতে দৃশ্যাংশ দেখুৱাইছোঁ। সকলোৱে আচলতে ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে। কোনোবাই যদি কান্দিছে হুক হুকাই, কোনোবাই ঘৰখন খালী কৰিছে। মুঠৰ ওপৰত কেনেকৈ নিজৰ সপোনৰ ঘৰখন শেষ হৈ যোৱা দেখিব সেয়া আচলতে কোনেও নিবিচাৰে। এই মুহূৰ্তত আপডেট আপোনাৰ পৰা জানিব বিচাৰিম। হয়, চাওক, যুগুনধাৰী অংশ যিটো মথাউৰি ছিগি গ'ল, সেই ছিগি যোৱাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হ'ল। ইতিমধ্যে মই উল্লেখ কৰিছোঁ। আৰু ছিগি যোৱাৰ পিছতেই আমি এই উক্ত স্থানত উপস্থিত হৈছিলোঁ। দেখিছিলোঁ যে কি এক ভয়াৱহ দৃশ্য, বানৰ আচলতে কাল ৰূপ দেখিবলৈ পোৱা গ'ল। সম্পূৰ্ণ যি ব্ৰহ্মপুত্ৰৰ জলধাৰ, সেই জলধাৰ নামনি মাজুলী অংশ যি আউনীআটী সমীপতে যিটো ছিগি গ'ল, ঐতিহাসিক আউনীআটী সত্ৰৰ কাষেদি আচলতে মথাউৰিত সোমাই গৈছে। সোমাই যোৱাৰ ফলত কাষতে যিটো মথাউৰিৰ কাষত থকা যিকেইটা পৰিয়াল, সেই পৰিয়ালকেইটা যিকেইটা বাসগৃহ চকুৰ সন্মুখতে উটি গুচি গৈছে আৰু কেৱল কান্দিছে পৰিয়ালটোৱে। কেইবাজনো ব্যক্তিয়ে চিঞৰিছে। তাৰ পৰা যি গগন ফলা চিঞৰ দিয়াৰ পিছত SDF বাহিনী উপস্থিত হৈ তেখেতসকলক উদ্ধাৰ কাৰ্য ইতিমধ্যে চলি আছে। এই মুহূৰ্তত উদ্ধাৰ কাৰ্য চলি থকা দেখিবলৈ পাইছোঁ। আৰু যিহেতু আন্ধাৰ সমান্তৰালভাৱে বৰষুণ দি আছে, উদ্ধাৰ কাৰ্যত ব্যাঘাত জন্মিছে। এই যি প্ৰলয়ংকাৰী বান, সেই বানৰ ফলত মাজুলীৰ যিহেতু ইতিমধ্যে চৰকাৰী তথ্য মতে ৮৬খন গাঁও যিহেতু প্লাবিত হৈছে নৈপৰীয়া। আৰু আজি যি মথাউৰি ভাগি গ'ল, তাৰ ফলত আৰু অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। আৰু এই মুহূৰ্তত আপোনাক এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ প্ৰতিদিনে দৰ্শকসকলক আপোনাৰ জৰিয়তে। যিটো আন এটা যিটো ৰক্ষা কৱচ চুমৈমাৰীৰ পৰা যিটো দক্ষিণ পাটলৈকে বেচামৰালৈকে যিটো মথাউৰি, সেই মথাউৰিলৈ ভয়াৱহ ভাবুকি আহিছে এই মুহূৰ্তত। আৰু চুইচ গেটটোৰ কাষতে এটা অংশ ইতিমধ্যেই খহি সোমাই গৈছে। আৰু মাত্ৰ এটা অংশ লাগি আছে। এটা অংশ যদি কেনেবাকৈ খহি যায়, গোটেই মথাউৰিটো আচলতে উটি গুচি যাব। আৰু তাৰ ফলত ৰাওনাৰ পৰা মেখেলি গাঁৱকে ধৰি বনগাঁৱকে ধৰি বিস্তীৰ্ণ অঞ্চলত প্লাবিত হ'ব, ধন হানি হ'ব। মাথাউৰিৰ কাষৰ সকলো লোকৰ একেই অৱস্থা, হাহাকাৰ পৰিৱেশৰ সূচনা হ'ব। তেখেতসকলৰ পশুধনৰ পৰা ধৰি লৈ সা সম্পত্তি, ধানৰ ভঁৰাল সকলো নদীত আচলতে বাহনী পানী উটুৱাই লৈ গুচি যাব। যিহেতু সম্পূৰ্ণ যি বিশাল জলধাৰ, সেই জলধাৰ এই মথাউৰিকেইটাই আচলতে সুৰক্ষা কৱচ বুলি কোৱা হয়। সুৰক্ষা কৱচকেইটাই ধৰি ৰাখে। কিন্তু এই সুৰক্ষা কৱচকেইটা খৰালি যেনেধৰণে তেওঁলোকে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকে বস্তা ৰাখিব লাগে, মাটি ৰাখিব লাগে, কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে, যাৰ পৰিণতি ভোগ কৰিছে আজি তাৰিখত মাজুলীবাসীয়ে। যাৰ পৰিণতি আজি ভোগ কৰিলে যুগুনধাৰী অঞ্চলত বাস কৰা, যি মাথাউৰিৰ কাষত বাস কৰা সেই পৰিয়ালকেইটাই। ৫টাকৈ পৰিয়াল মই কৈছোঁ, চাওক, ৫টাকৈ পৰিয়ালৰ ঘৰ চকুৰ নিমিষতে উটি গুচি গৈছে। তেওঁলোকৰ সপোনৰ একোখন ঘৰ আছিলে, পশুধন আছিলে, ভঁৰাল আছিলে, সকলো চকুৰ পচাতে উঠি গৈছে। তেওঁলোকে চাই কেৱল হিয়া ধাকুৰি কান্দিছে আৰু ক্ষোভ উজাৰিছে জলসম্পদ বিভাগটোৰ ওপৰত। এই অকমান্য অপদাৰ্থ জলসম্পদ বিভাগটোৱে মাত্ৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত এই অভিযন্তা আৰু কৰ্মচাৰীসকলে শুই বহি কটায়। কিন্তু খৰালি তেওঁলোকে প্ৰস্তুতি নকৰে। এই মাথাউৰিসমূহ সুৰক্ষাৰ ক্ষেত্ৰত, মাথাউৰিসমূহ বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত বাৰম্বাৰ ৰাইজে দাবী জনাই স্বত্তেও আমিও প্ৰতিদিন ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি আছোঁ। মাথাউৰিসমূহ দুৰ্বল হৈ গৈছে। ইয়াক সবলীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব লাগে। ইয়াত মাটি মজুত ৰাখিব লাগে, বস্তা মজুত ৰাখিব লাগে, আৰু সেইসমূহ তেওঁলোকে নকৰে। আৰু চোৰ গ'লে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত, যিহেতু আউনীআটী সত্ৰৰ প্ৰতিও কিছু ভাবুকি অহা পৰিলক্ষিত হৈছে বুলি ইতিমধ্যে আপুনি জনাইছে। আচলতে সেই কাষৰ যিসমূহ এলেকা, সেই এলেকাসমূহত বৰ্তমান সময়ছোৱাত পৰিৱেশটো কেনেকুৱা? অৰ্থাৎ
অধিক ভয়াবহ হোৱাৰ আশংকা আছে নেকি? আৰু এটা প্ৰশ্ন এই মুহূৰ্তত আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ, যিসকল লোকে ঘৰ খালী কৰিছে বা তেখেতসকলৰ মূল্যৱান সা সামগ্ৰীসমূহ লৈ এফালে যোৱা এই মুহূৰ্তত দৃশ্য আমি দেখিছোঁ, সেইসকলক আচলতে ক'ত আশ্ৰয়ৰ ব্যৱস্থা কৰিছে, বৰ্তমান সময়ছোৱাত তৎপৰতা বিভাগীয়ভাৱে লোৱা হৈছে নে নাই, এইসমূহ স্পষ্টভাৱে জনাওক তীৰ্থ ভূঞা। হয়, বিভাগীয়ভাৱে তেখেতসকলক আশ্ৰয়ৰ ব্যৱস্থা কৰা নাই। মই উল্লেখ কৰি দিছোঁ, কাষৰ গাঁৱৰ কিছু লোকে তেওঁলোকক আশ্ৰয়ৰ ব্যৱস্থা কৰিছে আৰু গাঁৱৰ লোকসকলে তেওঁলোকৰ বয় বস্তুখিনি উলিয়াই দিছে, যিহেতু তেওঁলোকৰ ঘৰসমূহ ইতিমধ্যেই যি নদীৰ বাঢ়নী পানী, যি ব্ৰহ্মপুত্ৰৰ জলধাৰ, সেই জলধাৰ সোমাই অহাৰ পিছত পোনচাতেই খুন্দা মাৰি পেলাই এই ঘৰটো সম্পূৰ্ণৰূপে বুৰ গৈছে আৰু এটা অংশ ঘৰটো নদীত যা গৈছে। যিহেতু সেইকাৰণে তেওঁলোকে শংকিত হৈ যি কেইপট লামলেগুত পায় সেই লামলেগুত লৈ ওলাই উদ্ধাৰ হ'বলৈ আচলতে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু তেনেধৰণে তেওঁলোকে সেই নিজৰ যিখিনি বস্তু উদ্ধাৰ কৰি এনে লৈ অহা দেখিবলৈ পাইছে আচলতে প্ৰতিনিধি দৰ্শকসকলে। আৰু সমান্তৰালভাৱে ক'ব লাগিব, ঐতিহাসিক আউনীআটী সত্ৰ অসমৰে এখন বিখ্যাত আউনীআটী সত্ৰ। সেই আউনীআটী সত্ৰলৈ ভয়াৱহ আচলতে ভাবুকিৰ সৃষ্টি হৈছে, বিশেষকৈ পশ্চিম মাটিতে পোনচাতে খুন্দা মাৰিছে। সত্ৰৰ সমীপতে জুগুনিধাৰী গাঁৱত এই ঘটনাটো সংঘটিত হৈছে আৰু জুগুনিধাৰী গাঁৱৰ কাষতে আছে ঐতিহাসিক আউনীআটী সত্ৰ। আউনীআটী সত্ৰৰ পশ্চিম মাটিত যিহেতু পুনৰ খুন্দা মাৰিছে পোনচাতেই, তাৰ ফলত ঐতিহাসিক সত্ৰখনলৈ ভাবুকি অহা দেখিবলৈ পোৱা গৈছে। সত্ৰৰ লগতে সমান্তৰালভাৱে কাষৰ যিসমূহ গাঁওসমূহলৈ ভাবুকি অহা দেখিবলৈ পোৱা গৈছে। যিহেতু আপুনি ভাবি চাওক, মাথাউৰিটো বাহিৰত পানী আছিলে 7 ফুট ওপৰত আৰু মাথাউৰিৰ তলত আছিলে 7 ফুট তলত পানী আছিলে। যেতিয়া মাথাউৰিটো ভাগি যায়, সম্পূৰ্ণ যে পাহাৰৰ পৰা পানী তললৈ বৈ আহিছে, সমতল ভূমিলৈ বৈ আহিছে, তেনে এক পৰিৱেশৰ সূচনা হয়। আৰু সেই তাৰ কাষতে যদি ঘৰসমূহ থাকে, সেই ঘৰসমূহৰ অৱস্থা কেনে হ'ব, পৰিয়ালসমূহৰ অৱস্থা কেনে হ'ব, গাঁওসমূহৰ অৱস্থা কেনে হ'ব, আপুনি নিজে ভাবি চাওক। হয়, নিশ্চিতভাৱে তীৰ্থ ভূঞা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে কিছু দৃশ্যাৱলী দৰ্শকসকলক দেখুৱাইছোঁ। এয়া মন কৰক কেনে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ যিকোনো মুহূৰ্তত এই ঘৰসমূহলৈ বিপদ আহিব পাৰে। এপতকৈ নিজৰ মূল্যৱান নিজৰ সম্পূৰ্ণ সামগ্ৰীসমূহ উলিয়াই নিৰাপদ স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে। প্ৰত্যেকবিধ সামগ্ৰী এনেধৰণে ঘৰৰ পৰা উলিয়াইছে আৰু ইয়াৰ পূৰ্বে কাৰণ কাষৰে থকা আন 5টা ঘৰ বানে উটুৱাই লৈ গৈছে। গতিকে তেনে অনুৰূপ যাতে পৰিস্থিতিৰ সৃষ্টি নহয়, হাহাকাৰ যাতে পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে এইসকল লোকে কিছু পূৰ্বতেই তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হুকাই কান্দিছে বহুতে। আমি সেই দৃশ্যাৱলীটো এই মুহূৰ্তত পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ।